আপডেটলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই বিচিত্ৰ কুঁৱৰ এই মুহূৰ্তত লৈ আহিছোঁ ষ্টাৰ চিমেণ্ট প্ৰেজেন্টছ টাইম ইট বিগ ব্ৰেকিং আলী হুছেইন নামৰ এজন ব্যক্তিৰ গাড়ীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আইনা ভাঙি লুটি নিলে লাখে লাখে টকা তেওঁ বজাৰ কৰিবলৈ গৈছিল গাড়ীখন ৰখাই আৰু সেই সময়তেই চুৰে লুটি নিলে লাখে লাখে টকা সবিস্তাৰে এই খবৰ লৈ আহিছোঁ আৰু জনাই আছোঁ দিন দুপৰতে গাড়ীৰ আইনা ভাঙি লুটি নিলে লাখে লাখে টকা আলী হুছেইন নামৰ এজন ব্যক্তিৰ গাড়ীত এই ঘটনা সংঘটিত হৈছে বজাৰ কৰিবলৈ যাওঁতেই হুছেইন আলীৰ গাড়ীত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে কাটাইবাৰী সাপ্তাহিক বজাৰত গাড়ী ৰাখি বজাৰ কৰিবলৈ গৈছিল হুছেইন আলী আৰু সেই মুহূৰ্ততেই সংঘটিত হয় ভয়ংকৰ কাণ্ড বজাৰৰ মাজতে দুৰ্বৃত্তই সংঘটিত কৰে এই ভয়ংকৰ কাণ্ড বজাৰ কৰিবলৈ যাওঁতে হুছেইন আলীৰ গাড়ীত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে যোগীঘোপাৰ SBI শাখাৰ পৰা উঠাই আনিছিল টকাখিনি আৰু গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্তই সংঘটিত কৰে ভয়ংকৰ কাণ্ড ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীয়ে চলাই আছে তদন্ত আৰু দিন দুপৰতেই গাড়ীৰ আইনা ভাঙি লুটি নিলে লাখে লাখে টকা এক ডাঙৰ খবৰ জনাইছো দিন দুপৰতেই গাড়ীৰ আইনা ভাঙি চুৰে লুটি নিলে লাখে লাখে টকা বজাৰ কৰিবলৈ যাওঁতেই এই ভয়ংকৰ অঘটন সংঘটিত হয় ভয়ংকৰ কাণ্ড সংঘটিত হয় বজাৰ কৰিবলৈ গৈছিল হুছেইন আলী আৰু হুছেইন আলীৰ গাড়ীত ভয়ংকৰ কাণ্ড কৰে দুৰ্বৃত্তই আৰু দিন দুপৰতে এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে বজাৰ কৰিবলৈ যাওঁতেই হুছেইন আলীৰ গাড়ীত ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে দুৰ্বৃত্তই কাটাইবাৰী সাপ্তাহিক বজাৰত গাড়ী ৰাখি বজাৰ কৰিবলৈ গৈছিল হুছেইন আলী নামৰ এজন ব্যক্তি বজাৰৰ মাজতে দুৰ্বৃত্তই সংঘটিত কৰে এই ভয়ংকৰ কাণ্ড যোগীঘোপাৰ SBI শাখাৰ পৰা উঠাই আনিছিল টকাখিনি আৰু ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে কাটাইবাৰী সাপ্তাহিক বজাৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে দিন দুপৰতেই দুৰ্বৃত্তই সংঘটিত কৰিছে ভয়ংকৰ ঘটনা গাড়ীৰ আইনা ভাঙি লুটি নিলে লাখে লাখে টকা কাটাইবাৰী সাপ্তাহিক বজাৰত গাড়ী ৰাখি বজাৰ কৰিবলৈ গৈছিল হুছেইন আলী নামৰ ব্যক্তিজন আৰু বজাৰৰ মাজতে দুৰ্বৃত্তই সংঘটিত কৰে এই ভয়ংকৰ কাণ্ড যোগীঘোপাৰ SBI শাখাৰ পৰা উঠাই উলিয়াই আনিছিল টকাখিনি আৰু ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় দিন দুপৰতে গাড়ীৰ আইনা ভাঙি লুটি নিলে লাখে লাখে টকা আৰু দিন দুপৰতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বজাৰ কৰিবলৈ যাওঁতে হুছেইন আলীৰ গাড়ীত এই ভয়ংকৰ কাণ্ড সংঘটিত হয় কাটাইবাৰী সাপ্তাহিক বজাৰত গাড়ী ৰাখি বজাৰ কৰিবলৈ গৈছিল হুছেইন আলী আৰু সেই মুহূৰ্ততেই দুৰ্বৃত্তই সংঘটিত কৰে এই ভয়ংকৰ কাণ্ড জনাই আছোঁ এক ডাঙৰ খবৰ দিন দুপৰতে গাড়ীৰ আইনা ভাঙি লুটি নিলে লাখে লাখে টকা বজাৰ কৰিবলৈ যাওঁতেই হুছেইন আলীৰ গাড়ীত ভয়ংকৰ কাণ্ড কৰিছে দুৰ্বৃত্তই কাটাইবাৰী সাপ্তাহিক বজাৰত গাড়ী ৰাখি বজাৰ কৰিবলৈ যাওঁতেই হুছেইন আলী নামৰ ব্যক্তিগৰাকীৰ পৰা লুটি নিলে গাড়ীৰ পৰা লুটি নিলে লাখে লাখে টকা বজাৰৰ মাজতে দুৰ্বৃত্তই সংঘটিত কৰে এই ভয়ংকৰ কাণ্ড যোগীঘোপাৰ SBI শাখাৰ পৰা উলিয়াই আনিছিল টকাখিনি আৰু ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু দিন দুপৰতেই গাড়ীৰ আইনা ভাঙি চুৰে লুটি নিছে লাখে লাখে টকা বজাৰ কৰিবলৈ গৈছিল হুছেইন আলী নামৰ ব্যক্তিজন আৰু কাটাইবাৰী সাপ্তাহিক বজাৰত গাড়ী ৰাখি বজাৰ কৰিবলৈ যাওঁতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে লুটি নিলে লাখে লাখে টকা গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্তই সংঘটিত কৰে এই ভয়ংকৰ কাণ্ড আৰু যোগীঘোপাৰ SBI শাখাৰ পৰা টকাখিনি উলিয়াই আনিছিল বুলি জানিব পৰা গৈছে আৰু ঘটনা সন্দৰ্ভত এতিয়া যোগীঘোপা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে আমি পুনৰবাৰ জনাইছোঁ দিন দুপৰতে গাড়ীৰ আইনা ভাঙি চুৰে লুটি নিলে লাখে লাখে টকা বজাৰ কৰিবলৈ যাওঁতেই হুছেইন আলীৰ গাড়ীত ভয়ংকৰ কাণ্ড আৰু কাটাইবাৰী সাপ্তাহিক বজাৰত গাড়ী ৰাখি বজাৰ কৰিবলৈ গৈছিল হুছেইন আলী নামৰ ব্যক্তিজন আৰু বজাৰৰ মাজতে দুৰ্বৃত্তই সংঘটিত কৰে এই ভয়ংকৰ কাণ্ড যোগীঘোপাৰ SBI শাখাৰ পৰা উলিয়াই আনিছিল টকাখিনি আৰু ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীয়ে এতিয়া তদন্ত অব্যাহত ৰাখিছে আৰু যোগীঘোপাত এই ভয়ংকৰ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে যোগীঘোপাত দিন দুপৰতে এই চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে গাড়ীৰ আইনা ভাঙি চুৰে লুটি নিলে লাখে লাখে টকা যোগীঘোপাৰ বালাপাৰাৰ হুছেইন আলীয়ে SBI যোগীঘোপাৰ শাখাৰ পৰা টকাখিনি উলিয়াই আনিছিল
আৰু গাড়ীত ৰাখি থৈছিল আৰু সেই মুহূৰ্ততেই দুৰ্বৃত্তই গাড়ীৰ আইনা ভাঙি লৈ যায় টকাখিনি বজাৰ কৰিবলৈ গৈছিল লোকজন আৰু সেই মুহূৰ্ততে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে দুৰ্বৃত্তই আৰু গাড়ীখন কাটাইবাৰী সাপ্তাহিক বজাৰত ৰাখি বজাৰ কৰিবলৈ গৈছিল হুছেইন আলী নামৰ ব্যক্তিজন আৰু সেই মুহূৰ্ততেই চোৰে লুটি নিলে লাখে লাখে টকা গাড়ীৰ আইনা ভাঙি চোৰে লুটি নিলে লাখে লাখে টকা আমাৰ হাতত কিছু মন্তব্য আছে আমি মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ মানে কাবাডি ব্যাঙ্গের কথা পুষে উঠেছে হ্যাঁ 1.5 লাখ টাকা উঠে না তাতে গাড়ি মানে এতে পান করে না মানে বাধা করবা গেছিল বাধা করে আই না তারপর দেখো যে আপনার গ্লাসটা ভাঙা হ্যাঁ তারপর চালতে কিবা কারবা এক্সিডেন্ট করছে নাকি হ্যাঁ তারপর গাড়ি ভিতরে উঠবো আর কি ওটার পাছত মানে সাইডে আছে আপনার বস হ্যাঁ তাতে মানে তাতে পর্যন্ত রাখছিল আর কি এটা নাই হাতে হাতে মানে লক করে থৈ গেছিল মানে গেলছে ভাঙছে ভাঙে না তোমরা পরিষ্কার লই গেছে তারপাছত থানাত গেল হ্যাঁ এফআইআর দিল পুলিশ আইছে মোৰ দাদাই যে আজি প্ৰায় 12:30 মানত এতে কাবাডীৰ তিনিআলি যিটো ষ্টেট বেংক আছে তাৰ পৰা 1.5 লাখ টকা তুলিছিল তুলি পেলাই পইচাখিনি গাড়ীৰ ভিতৰত থৈ সন্মুখৰ যিটো গলপ বক্স আছে তাতে পইচাখিনি থৈছিল থৈ পেলাই কাবাডীৰ তিনিআলি সপ্তাহৰ বজাৰত বজাৰ কৰিব গৈছিল তো তাৰ পৰা যেতিয়া ঘৰত যোৱাৰ কাৰণে আহিছে গাড়ীৰ ওচৰত আহি দেখা পায় যে পিছফালে যিখন দৰজাৰ ওচৰত সৰু গ্লাছ থাকে সেইখন ভঙা আছে তো তাৰপিছত ভিতৰত সোমাই চাই যে গলপ বক্স যিটো আছে সেইটো খোলা আছে তাতে যিখিনি পইচা আছিল সেই পইচাখিনি তাতে নাই তো তাতে 1.5 লাখ টকা আছিল তো তাৰপিছত আমি যাই থানাত এফআইআৰ দিলোঁ এফআইআৰ দিয়াৰ পিছত এতিয়া পুলিচ আহি পেলাই এখেতসকলে ইনভেষ্টিগেশ্যন কৰি আছে এতিয়া পইচাখিনি কোনে লৈছে সেইটোতো এতিয়ালৈকে গম পোৱা হোৱা নাই এতিয়াতো চিচিটিভিও মেৰিজ পাব্লিক স্কুলৰ চিচিটিভি আছে বা এতিয়া কিছুমান দোকানতো চিচিটিভি আছে যদি সেইবিলাকত চাব লাগিব যদি তাতে বিচাৰি পোৱা যায় চিচিটিভি ফুটেজ যদি পোৱা যায় তেতিয়াহ'লে সেইটো কোনে লৈছে সেইটো বিচাৰি পোৱাত অসুবিধা হ'ব আজি দিন দুপৰতে সেইটো ইয়াৰ পৰা গাড়ীখন য'ত ৰখা হৈছে তাৰ পৰা প্ৰায় 30 মিটাৰমান দূৰত ট্ৰাফিক পুলিচ আছিলে যদি ইয়াতে ট্ৰাফিক পুলিচ থকাৰ পিছতো এনেকৈ যদি দিন দুপৰতে কাবাডী তিনিআলি বজাৰৰ পৰা যদি পইচা চুৰ এনেকৈ গাড়ীৰ গ্লাছ ভাঙি পইচা চুৰ হয় তেতিয়াহ'লে আমাৰ পুলিচখিনিয়ে কি কৰিব থাকে সেইটোতো এটা ডাঙৰ মানে প্ৰশ্ন হয় যে ট্ৰাফিক পুলিচ থকাৰ সময়তে কেনেকৈ পইচা লৈ যাব পাৰে ইয়াতে 24 আৱাৰ্ছ প্ৰায় ট্ৰাফিক পুলিচ থাকে এইক্ষেত্রে ডিউটি কৰে নে বেলেগ কিবা কৰে সেইটো আমাৰ এতিয়া প্ৰশাসনে এইটো নিশ্চয় চোৱা দৰকাৰ যে 20 মিটাৰ দূৰত আছে ইয়াৰ পৰা দেখাই পোৱা যায় যে আমাৰ ট্ৰাফিক পুলিচ যে ৰখি আছে তো এইক্ষেত্রে তথাপিও কেনেকৈ গম নাপালে যে ইয়াৰ পৰা সেনেকৈ যদি দিন দুপৰতে যদি এনেকৈ গাড়ী বজাৰৰ পৰা তথাপি আজি সপ্তাহে বজাৰ হয় ইয়াৰ মাজৰ পৰা যদি এনেকৈ পইচা লৈ যায় তেতিয়াহ'লে সাধাৰণ যিবিলাক ৰাইজ আছে তেওঁলোকৰ মানে সম্পত্তি বা যিমান কি আছে সেইবিলাক লৈ নিশ্চয় এটা শংকা থাকিব মানুহৰ যে যদি এনেকৈ পুলিচ প্ৰশাসন থকাৰ পিছতো এনেকৈ দিন দুপৰত দিনৰ 12টা বজাতে যদি গাড়ীৰ পৰা গ্লাছ ভাঙি পইচা লৈ যাব পাৰে তেতিয়াহ'লে ইয়াতকৈ আৰু ডাঙৰ ঘটনাও ইয়াতে নিশ্চয় কৰিব পাৰিব তো গতিকে সেইটো নিশ্চয় চাব লাগে আমাৰ পুলিচ ফৰ্চ